নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ আন্তৰিক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ পবিত্ৰ শাওণ মাহৰ অমাৱস্যা তিথিৰ দিনাই একেলগতে হ'বলৈ গৈ আছে 2026 বৰ্ষৰ অন্তিমটো তথা শেষ সূৰ্যগ্ৰহণ। আৰু এই সূৰ্যগ্ৰহণ আৰু অমাৱস্যা হ'বলৈ গৈ আছে 12 আগষ্ট বুধবাৰৰ দিনটোত, আৰু এই দিনটোত পবিত্ৰ শাওণ মাহৰ 26 তাৰিখ পৰিছে। গতিকে প্ৰিয় দৰ্শক, শাওণ মাহৰ অমাৱস্যা আৰু একেলগতে সূৰ্যগ্ৰহণৰ প্ৰভাৱৰ ফলত এই 4 ৰাশিৰ জাতক জাতিকাসকল অতিকৈ সাৱধান হোৱাটো জৰুৰী। এই 4 ৰাশিৰ জাতক জাতিকাসকলে এই সূৰ্যগ্ৰহণ আৰু অমাৱস্যা তিথিৰ দিনা যেনে তেনে এটা কাম কৰিব লাগে। এই দিনটোৰ পৰা যদি এটা কাম এই 4 ৰাশিৰ জাতক জাতিকাসকলে নকৰে, তেতিয়াহ'লে তেওঁলোকৰ জীৱনলৈ বিপদ বিঘিনি অপায় অমংগল আহি তেওঁলোকৰ অৱস্থা একেবাৰে বেয়াৰ ফালে আগবাঢ়িব বুলি জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। জ্যোতি গণনা অনুসৰি এই 4 ৰাশিৰ জাতক জাতিকাসকল খুবেই সাৱধানতা অৱলম্বন কৰিব লাগে। প্ৰিয় দৰ্শক, এই 4 ৰাশিৰ জাতক জাতিকাসকলে কিদৰে সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু কি কাম তেওঁলোকে কৰাটো খুবেই জৰুৰী, তেওঁলোকে জানি লোৱাটো অতিকৈ প্ৰয়োজন। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি জ্যোতি গণনা অনুসৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম জ্যোতিষশাস্ত্ৰত যি 12টা ৰাশি আছে, সেই 12টা ৰাশিৰ ভিতৰত কোন 4 ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ মহাবিপদৰ আগমন ঘটিব আৰু কি কাম তেওঁলোকে কৰিব লাগিব, আমি সুন্দৰভাৱে শ্বেয়াৰ কৰিম। গতিকে আপুনি কেৱল ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি কমেণ্টত অৱশ্যেই দেৱাদিদেৱ মহাদেৱক আপুনি ধ্যান কৰি কমেণ্টত দেৱাদিদেৱ মহাদেৱৰ নামত হৰ হৰ মহাদেৱ বুলি অৱশ্যেই লিখি ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। প্ৰিয় দৰ্শক, আৰু এনেধৰণৰ আপুনি ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ অন্তিমটো সূৰ্যগ্ৰহণৰ তাৰিখ হৈছে 12 আগষ্ট। আৰু এই সূৰ্যগ্ৰহণ আপোনালোকক জনাওঁ যে ভাৰতত দৃশ্যমান নহয়। কিন্তু প্ৰিয় দৰ্শক, ভাৰতত দৃশ্যমান নহ'লেও কিন্তু আপুনি সাৱধানতা অৱলম্বন কৰাটো জৰুৰী। অমাৱস্যা তিথি যিহেতু ভাৰতত লাগিব, গতিকে আপুনি সাৱধানতা নিশ্চয় অৱলম্বন কৰিব। প্ৰিয় দৰ্শক, আপোনালোকক জনাওঁ যে 12 আগষ্টৰ দিনা যি সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে, এই সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহয়। আৰু এই সূৰ্যগ্ৰহণ আৰম্ভ হ'ব 12 আগষ্টৰ দিনা ৰাতি 9:05 পৰা আৰম্ভ হ'ব আৰু 13 আগষ্ট তথা পুৱা প্ৰায় 1:28 বা 4:25 এই সূৰ্যগ্ৰহণ শেষ হ'ব। গতিকে আমাৰ ভাৰতত এই সূৰ্যগ্ৰহণ দৃশ্যমান নহয়। কাৰণ প্ৰিয় দৰ্শক, এই সময়খিনিত ভাৰতত সূৰ্য আকাশত নাথাকে, সেয়েহে গ্ৰহণৰ কোনো অংশই ভাৰতত দেখা পোৱা নাযাব। প্ৰিয় দৰ্শক, হিন্দু পৰম্পৰা অনুসৰি যেতিয়া গ্ৰহণ দেখা পোৱা নাযায়, যি ঠাইত দেখিবলৈ পোৱা নাযায় গ্ৰহণ, সেই ঠাইখনত কোনো ধৰণৰ সূতক কালৰ নিয়মো প্ৰযোজ্য নহয়, তথা ভাৰতবৰ্ষত সূতক কালৰ প্ৰযোজ্য নহয় নিয়ম। সেয়েহে প্ৰিয় দৰ্শক, অসম বা ভাৰতত এই সূৰ্যগ্ৰহণৰ যিহেতু প্ৰভাৱ নপৰে, গতিকে এই সূৰ্যগ্ৰহণৰ দিনটোত কোনো ধৰণৰ ভাৰত বা অসমত পূজা পাতল খাদ্য নোখোৱাৰ কোনো শাস্ত্ৰত নিষিদ্ধ নাই বুলি কোৱা হৈছে। সকলো কাৰ্য কৰিব পাৰি বুলি কোৱা হৈছে। কিন্তু প্ৰিয় দৰ্শক, জ্যোতি গণনা অনুসৰি এই সূৰ্যগ্ৰহণ আৰু অমাৱস্যাৰ দিনটোৰ পৰাই 4 ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ মহা বিপদৰ আগমন ঘটিবলৈ গৈ আছে। প্ৰিয় দৰ্শক, অমাৱস্যা তিথিৰ দিনা পুৱাতে উঠি আপুনি স্নান কৰিব লাগে, পূজা পাতল আপুনি কৰিব লাগে, দান দক্ষিণা আপুনি অৰ্পণ কৰিব লাগে, অন্ন বস্ত্ৰ ধন আদি আপুনি দান কৰিব পাৰে। কেৱল ইমানেই নহয়, গায়ত্ৰী মন্ত্ৰও জপ কৰিব লাগে আৰু সূৰ্য নাৰায়ণৰ মন্ত্ৰও আপুনি জপ কৰিব লাগে। আৰু ঘৰ দুৱাৰ সকলো পৰিষ্কাৰ পৰিচ্ছন্নতা
কৰি ৰাখিব লাগে এই দিনটোত। গ্ৰহণৰ বাবে কোনো ধৰণৰ বাধা নিষিদ্ধ কৰা নাই শাস্ত্ৰত। কিন্তু প্ৰিয় দৰ্শক, যেতিয়া কোনো ঠাইত গ্ৰহণ হয়, সূৰ্যগ্ৰহণেই বা চন্দ্ৰগ্ৰহণেই হওক, তেতিয়া গ্ৰহৰ স্থান পৰিৱৰ্তন হোৱাৰ লগে লগে ব্যক্তিৰ ভাগ্যটো পৰিৱৰ্তন ঘটায়। মানুহৰ জীৱনত গ্ৰহ নক্ষত্ৰৰ বিশেষ ভূমিকা পালন কৰে। ইয়াৰ ভিতৰত সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণৰ গুৰুত্ব অধিক। প্ৰিয় দৰ্শক, চলিত 2026 বৰ্ষত 4টা গ্ৰহণ হ'ব। তাৰে ভিতৰত 2টা সূৰ্যগ্ৰহণ আৰু 2টা চন্দ্ৰগ্ৰহণ। 12 আগষ্টৰ দিনা যিটো সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে, এইটো বছৰৰ শেষ অৰ্থাৎ অন্তিমটো সূৰ্যগ্ৰহণ। যদি আমাৰ ভাৰতত দৃশ্যমান হ'লহেঁতেন এই সূৰ্যগ্ৰহণ, তেতিয়াহ'লে এই সূৰ্যগ্ৰহণৰ সূতককাল 12 ঘণ্টাৰ পূৰ্বেই আৰম্ভ হৈ গ'লহেঁতেন। প্ৰিয় দৰ্শক, এতিয়া আমি আপোনালোকক ৰাশিকেইটাৰ বিষয়ে কৈ ল'ব খুজিছোঁ। ভগৱান শিৱ শংকৰৰ প্ৰিয় শাওণ মাহত 12 আগষ্ট আৰু শাওণ মাহৰ 26 তাৰিখে যি অমাৱস্যা হ'ব আৰু যিটো সূৰ্যগ্ৰহণ হ'ব, যি 4 ৰাশিৰ ওপৰত গ্ৰহণৰ আৰু অমাৱস্যাৰ অশুভ প্ৰভাৱ পৰি যাৰ বাবে তেওঁলোক সাৱধানতা অৱলম্বন কৰিব লাগিব, সেই 4 ৰাশি হৈছে প্ৰিয় দৰ্শক মেষ ৰাশি, কৰ্কট ৰাশি, তুলা ৰাশি আৰু মকৰ ৰাশিৰ জাতক জাতিকাসকল। এওঁলোকৰ ওপৰত গ্ৰহণ আৰু অমাৱস্যাৰ অশুভ শক্তিৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে বুলি জ্যোতিষশাস্ত্ৰৰ অনুসৰি কোৱা হৈছে, যাৰ বাবে তেওঁলোকক সাৱধানতা অৱলম্বন কৰি এটা কাম কৰিবলৈ পৰামৰ্শ দিয়া হৈছে শাস্ত্ৰত। ইয়াৰ ফলত এই 4 ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ স্বাস্থ্যৰ ওপৰত, কেৰিয়াৰৰ ওপৰত, মান সন্মান আৰু ধন সম্পত্তি আদিক লৈ তেওঁলোক অতিকৈ সাৱধানতা হ'বৰ বাবে পৰামৰ্শ দিয়া হৈছে। ধন হানি হ'ব পাৰে, সম্পত্তিৰ বিবাদ হোৱাৰ আশংকা আছে, বেমাৰ আজাৰত ভোগাৰ আশংকা আছে আৰু মানসিক চাপ আদি তেওঁলোকৰ বৃদ্ধি পোৱাৰ আশংকা আছে, যাৰ বাবে জ্যোতি গণনা অনুসৰি এওঁলোকক সাৱধানতা অৱলম্বন কৰিবৰ বাবে পৰামৰ্শ দিয়া হৈছে। প্ৰিয় দৰ্শক, এই গ্ৰহণ আৰু অমাৱস্যাৰ যি অশুভ প্ৰভাৱ পৰিব এই 4 ৰাশিৰ ওপৰত, এই 4 ৰাশিৰ জাতক জাতিকাসকলে সেই কুপ্ৰভাৱৰ পৰা হাত সাৰিবৰ বাবে 12 আগষ্টৰ পৰা তেওঁলোকে ছমাহলৈকে তেওঁলোকে শিৱ পূজা কৰাটো খুবেই জৰুৰী। প্ৰতিটো সোমবাৰে শিৱলিংগত আপুনি জলেৰে অভিষেক কৰিব লাগে। শিৱৰ কৃপাত সকলো গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হ'ব আৰু দুখ সংকট সকলো দূৰ হ'ব যদি আপুনি সঁচা মনেৰে পবিত্ৰ হৃদয়েৰে আপুনি 12 আগষ্টৰ পৰা ছমাহলৈকে শিৱ ভগৱানৰ প্ৰতি নিজকে সমৰ্পিত কৰি ৰাখে। তেতিয়া সকলো বিপদৰ পৰাই আপোনাক ৰক্ষা কৰিব স্বয়ং শিৱ ভগৱানে। প্ৰিয় দৰ্শক, জ্যোতিষশাস্ত্ৰৰ মতে সূৰ্য দেৱতাই মানুহৰ ভাগ্যক প্ৰভাৱিত কৰে। গতিকে যদি আপুনি এই বিশেষ দিনটোত আপোনাৰ খোৱা বোৱাৰ আৰু নিজৰ গতিবিধিৰ ওপৰত কিছু নিয়ম থাকে, তেন্তে আপুনি গ্ৰহণৰ দিনটোত যিকোনো বস্তু খোৱাৰ আগতে সাৱধানতা অৱলম্বন কৰিব লাগে। যদি আপুনি এনেধৰণৰ নিয়ম মানি চলে, তেন্তে গ্ৰহণৰ সময়খিনিত আপুনি খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে আৰু খাদ্যত তুলসী পাত আপুনি দি ৰাখিব লাগে। এই নিয়ম প্ৰচলিত অতীজৰে পৰা। আৰু গ্ৰহণৰ সময়খিনিত সাত্বিক আৰু লঘু আহাৰ আপুনি খাব লাগে। যিহেতু ভাৰত বা অসমত এইখিনি সময়ত অন্ধকাৰ হৈ থাকিব আৰু সূৰ্যগ্ৰহণ ভাৰত বা অসমত দেখিবলৈ পোৱা নাযাব। কিন্তু প্ৰিয় দৰ্শক, এই গ্ৰহণৰ ফলত বেক্টেৰিয়া বিয়পিব পাৰে। গতিকে ইয়াৰ ফলত হালধি, আদা, তুলসী পাত আপুনি খাদ্যত যদি ৰাখি থয়, তেতিয়াহ'লে সেই গ্ৰহণৰ পৰা যি বেক্টেৰিয়া ওলায়, সেই বেক্টেৰিয়াক ধ্বংস কৰিব। কেৱল ইমানেই নহয়, নাৰিকলৰ পানী আপুনি কেঁচা ফল খাব পাৰে। যদিও গ্ৰহণৰ সময়খিনিত একো খোৱা বোৱা কাৰ্য নহয়, কিন্তু আপুনি নাৰিকলৰ পানী, কেঁচা ফল খাব পাৰিব। গতিকে প্ৰিয় দৰ্শক, এই 4 ৰাশিৰ জাতক জাতিকাসকলে এইখিনি সাৱধানতা অৱলম্বন কৰি ভগৱানক আৰাধনা কৰক, প্ৰাৰ্থনা কৰক, শিৱ মন্দিৰ দৰ্শন কৰক। তেতিয়া আপোনাৰ জীৱনত যি অশুভ প্ৰভাৱ পৰিবলৈ গৈ আছে, তেতিয়া সেই অশুভ প্ৰভাৱৰ পৰা আপুনি ৰক্ষা পাব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই উপকৃত হৈছে।
যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে যদি তেওঁলোকৰো এই 4 ৰাশিৰ ভিতৰত কোনো ব্যক্তি আছে কোনো বন্ধুবৰ্গ আছে তেন্তে তেওঁলোকেও সাৱধানতা অৱলম্বন কৰিব পাৰে এই দিনটোত সেইবাবে সকলোৰে লগত ভিডিঅ'টো অৱশ্যেই শ্বেয়াৰ কৰিব গতিকে নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ সকলোকে লগ পাম আপোনালোক সকলো ভালে থাকক সুস্থ থাকক তাৰে আমিও কামনা কৰিছোঁ ধন্যবাদ।